বান্দৰ দেৱাত আসুৰ মানৱ শৃংখল কাৰ্যসূচী 15 নং ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণৰ দাবীত আসুৰ এই বিশাল কাৰ্যসূচী দীৰ্ঘদিন ধৰি বিধ্বস্ত পথটো ঘাইপথ প্ৰাধিকৰণে কোনো মেৰামতি নকৰাত যাতায়াতৰ ক্ষেত্ৰত চৰম হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে যাত্ৰীসকল। মঙলবাৰে লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শতাধিক আসু কৰ্মীয়ে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৰ সদস্যসকলে অসম চৰকাৰ হাই হাই বিজেপি চৰকাৰ গো বেক আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। গহপুৰৰ পৰা চাই জুনাইলৈকে 15 নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰকাণ্ড পুখুৰী হৈ পৰিছে। তাৰ ফলত সৰ্বসাধাৰণ জনতাৰ ৰাইজ তথা বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। এই ক্ষেত্ৰত কিন্তু লখিমপুৰ জিলা প্ৰশাসন গড় কপ্তানি বিভাগ তাৰ অসম চৰকাৰে আজিলৈকে কোনো পদক্ষেপ লোৱা আমি দেখা পোৱা নাই। বাৰে বাৰে সংবাদ মাধ্যমৰ যোগেদি আপোনালোকে প্ৰচাৰ কৰি আহিছে, আমিও বাৰে বাৰে তেখেতসকলক অৱগত কৰা স্বত্তেও কিন্তু আজিলৈকে কোনো পদক্ষেপ লোৱা নাই। আমি অতি শীঘ্ৰে অসম চৰকাৰ তথা কেন্দ্ৰ চৰকাৰক জনা পাইছোঁ এই 15 নং ৰাষ্ট্ৰীয় গড় কপ্তানি পথটো অতি শীঘ্ৰে মেৰামতি কাম আৰম্ভ কৰক, নহ'লে ছাত্ৰ সন্থাই অনাগত দিনত কিন্তু ৰাইজক সহযোগত 15 নং ৰাষ্ট্ৰীয় ঘাইপথটো পথ কৰিবলৈ বাধ্য থাকিম। বিপুৰীয়াৰ পৰা হৰেণ বৰা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুলি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।